নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 1971 পাছত অহা কোনো লোক অসমত থাকিব নোৱাৰিব সকলোকে খেদি পঠিওৱা হ'ব বাংলাদেশী বিতৰণৰ যেটো প্ৰচেষ্টা অব্যাহত আছে এই প্ৰচেষ্টাত বৰ্তমান সময়ত কঠোৰ হৈছে অসম চৰকাৰ বৃহৎ প্লেনিং ইতিমধ্যে কৰিছে নতুন তালিকা এই মুহূৰ্তত সাজু কৰা হৈছে অসমৰ কোন কোন প্ৰান্তত কিমান বাংলাদেশী আছে কোনে কোনে এনআৰচিত ভুৱাকৈ নাম হুমুৱাইছিল সকলোবোৰ তালিকা এই মুহূৰ্তত প্ৰস্তুত কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বহুবাৰ আলোচনা কৰিছে এই সন্দৰ্ভত আৰু তাৰ পাছতে ডিসি সকলক বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছে কোন কোন ঠাইত কিমান বাংলাদেশী আছে সকলো উলাব নতুন তালিকা মতে নতুন অভিযান এই মুহূৰ্তত আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে এতিয়া বিগ আপডেট জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে 1971 পাছত অহা সকলো লোককে অসমৰ পৰা খেদি পঠিওৱা হ'ব 1971 আগত অহা কোনো লোককে বাংলাদেশলৈ পঠিওৱা নহয় স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী বিদেশীৰ নামত কোনো স্বদেশী নাগৰিকক পুজবেক কৰা নহয় বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে যে 1971 আগত অহা মানুহক পুজবেক কৰা নহয় কিন্তু তাৰ পাছত অহাখিনিক নিশ্চয় কৰা হ'ব এই লোকসকল বহিষ্কাৰৰ কথাই নাহে যিখিনি মানুহ 1971 আগত আহিছিল কিন্তু বিদেশীৰ পুজবেক চলিবই বিদেশী ন্যায়াধিকৰণৰ পৰিৱৰ্তে ডিসিয়ে নজৰ ৰাখিব সকলোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে 1950 আইন অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকী সৰ্বোচ্চ ন্যায়ালয়ে সম্পূৰ্ণ কৰ্তৃত্ব দিছে জিলা উপায়ুক্তক গতিকে জিলা উপায়ুক্তৰ গধুৰ দায়িত্ব আছে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে সকলো কথা বাংলাদেশীৰ ওপৰত পুজবেক চলিবই বাংলাদেশীৰ পুজবেক হ'বই ইয়াত কোনো আপোচ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে বাংলাদেশী ধৰা পৰিলে কোনো আলাপ আলোচনা নহয় সিধা সিধি বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব সিধা সিধি পুজবেক হে হ'ব বাংলাদেশীৰ ওপৰত পুজবেক চলিবই কঠোৰ হৈছে অসম চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এই কেইটা দিনত 330 জন বাংলাদেশীক পুজবেক কৰা হৈছে আৰু নতুন তালিকা এই মুহূৰ্তত সাজু কৰা হৈছে ইয়াৰে এজনো উভতি অহা নাই যি কেইজন বাংলাদেশী পুজবেক হল সেই কথা কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অধিক গতিত চলিব পুজবেক এতিয়া অধিক ক্ষিপ্ৰতৰ হ'ব ডিসিয়ে বিদেশী বুলি ভবা মানুহক ট্ৰিবিউনেললৈ প্ৰেৰণ কৰা নহয় পুনে পুনে বাংলাদেশলৈ পঠিওৱা হ'ব বিদেশী বিতৰণ অসমত চলিবই এনআৰচিৰ নামত নাম নথকা কথা নাই বিদেশী বুলি প্ৰমাণ পালে পুজবেক চলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই বিষয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে খিলঞ্জীয়াৰ ওপৰত অসমত আৰম্ভ হৈছে ষড়যন্ত্ৰ আৰু ইয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ইয়াৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ বাংলাদেশলৈ পুজবেকৰ বাবে সাজু কৰা হৈছে 35 জন লোক শেহতীয়াকৈ নতুন তালিকা এই মুহূৰ্তত সাজু কৰা হৈছে 330 জনৰ পাছত পুনৰ 35 জন লোক সাজু হৈছে পানী বাঢ়ি থকাৰ বাবে পুজবেক কৰা নাই কিন্তু পানী কমিলে পুজবেক হ'ব আব্দুল মালিক আব্দুল হান্নান আব্দুল করিম আব্দুল খালেক বিল্লাল হুসেইন এই সমূহ বিদেশী নাগৰিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে তালিকা কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ পিছতো ভোটাৰ তালিকাত নাম হুমাই আছে ভোটাৰ তালিকাত নাম আছে বহু লোকৰ যিসকল বাংলাদেশী অসমত বাংলাদেশীয়ে নিজৰ নাম হলাই ভোটাৰ লিষ্টত নাম ভৰাইছে ইয়াৰ বিৰুদ্ধে অসম চৰকাৰ কঠোৰ হৈছে এই ভোটাৰ লিষ্টৰ ওপৰত ভিত্তি কৰি আধাৰ কাৰ্ড পৰ্যন্ত বাংলাদেশীয়ে বনাই পেলাইছে মই মুখ্যমন্ত্ৰী পিছত মই অসমীয়া আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে মই গৌৰৱী অসমীয়াৰ দৰে সকলো কথা কম সদনত উদাত্ত কণ্ঠৰে ভাষণ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকী কঠোৰ হৈছে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে 1971 পাছত অহা সকলো লোককে অসমৰ পৰা খেদি পঠিওৱা হ'ব কিন্তু 1971 আগত অহা কোনো লোককে বাংলাদেশলৈ পঠিওৱা নহয় এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিছে 71 পাছত অহা লোকক পঠিওৱা হ'ব 71 আগত অহা লোকহে থাকিব পাৰিব বাংলাদেশী চিনাক্ত হ'ব এনআৰচিত নাম থাকক বা নাথাকক 1971 পাছত কোন কোন আহিছিল আগত কোন কোন আহিছিল ইয়াৰ হিচাপ চলি আছে বৰ্তমান নতুন তালিকা সাজু কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিদেশী ন্যায়াধিকৰণৰ পৰিৱৰ্তে ডিসিয়ে সকলো নজৰত ৰাখিছে বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কি কৈছে এই মুহূৰ্তত শুনাব বিচাৰিছো যে 1971 is cut off গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল
অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে এনিওয়ান এন্টাৰিং আসাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিতো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody Supreme Court kole je ohomor karone ekhon special act ana hoisile in the potobhumi of 1950 etu moi koisu je 1950 r potobhumit ekhon ain ana hoise je DCA jikono DCA jodi bhabe hi bidekhi he can be evicted what is evicted উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে এনিওয়ান এন্টাৰিং আসাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিতো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody Supreme Court kole je ohomor karone ekhon special act ana hoisile in the potobhumi of 1950 etu moi koisu je 1950 r potobhumit ekhon ain ana hoise je DCA jikono DCA jodi bhabe hi bidekhi he can be evicted what is evicted উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে এনিওয়ান এন্টাৰিং আসাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিতো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody Supreme Court kole je ohomor karone ekhon special act ana hoisile in the potobhumi of 1950 etu moi koisu je 1950 r potobhumit ekhon ain ana hoise je DCA jikono DCA jodi bhabe hi bidekhi he can be evicted what is evicted উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হ'ল যে সাংবিধানিক বিচাৰপীঠে ক'লে যে 1971 চন সীমা হ'ল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে ক'লে এনিওয়ান এন্টাৰিং আসাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিতো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody Supreme Court kole je ohomor karone ekhon special act ana hoisile
ইন দ্য পটভূমি অফ 1950 এইটো মই কৈছো যে 1950 পটভূমিত এখন আইন অনা হৈছে যে ডিসিএ যিকোনো ডিসিএ যদি ভাবে ই বিদেশী হি ক্যান বি এভিক্টেড ওয়ার্ড ইজ এভিক্টেড উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হল যে সাংবিধানিক বিচাৰপীঠে কলে যে 1971 চন সীমা হল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে কলে এনিওয়ান এন্টাৰিং আসাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিতো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody supreme court kole je ohomor karone ekhon special act ana hoisile in the potobhumi of 1950 etu moi koisu je 1950 potobhumit ekhon ain ana hoise je DCA jikono DCA jodi bhabe hi bideshi he can be evicted word is evicted উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হল যে সাংবিধানিক বিচাৰপীঠে কলে যে 1971 চন সীমা হল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে কলে এনিওয়ান এন্টাৰিং আসাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিতো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody supreme court kole je ohomor karone ekhon special act ana hoisile in the potobhumi of 1950 etu moi koisu je 1950 potobhumit ekhon ain ana hoise je DCA jikono DCA jodi bhabe hi bideshi he can be evicted word is evicted উচ্ছেদ কৰি দিব আৰু ট্ৰিবিউনেলত যোৱাৰ কোনো প্ৰয়োজন নাই যে 1971 ইজ কাট অফ গতিকে সদনত এইটো স্পষ্ট হল যে সাংবিধানিক বিচাৰপীঠে কলে যে 1971 চন সীমা হল অসম চুক্তিক ন্যায্যতা প্ৰদান কৰিলে কিন্তু সুপ্ৰিম কোৰ্টে এটা কথা বাৰে বাৰে কলে এনিওয়ান এন্টাৰিং আসাম আফটাৰ 25 মাৰ্চ 1971 ইজ ইলিগেল এণ্ড নট ইলিজিবল সুপ্ৰিম কোৰ্টে জাজমেণ্টত অসম গভৰ্ণমেণ্টক এটা সুইপিং পাৱাৰ দিলে এইটো বিষয়ে আমাৰ বাতৰি কাকততো আলোচনা হোৱা নাই টিভিতো আলোচনা হোৱা নাই তেখেতসকলে সুপ্ৰিম কোৰ্টে এই জাজমেণ্টটোতে and this is a constitutional bench judgment welcomed by AMSU all MLAs ASU everybody supreme court kole je ohomor karone ekhon special act ana